গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। শেষলৈকে যাতে সকলোৱে মোৰ ভিডিঅ'টো চাই যোৱা। আপোনালোকে চাগে সকলোৱে নাজানে মই এইটো বছৰ ক'ত আছোঁ আৰু কোন থিয়েটাৰত আছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে সকলোৱে চাই যোৱা আৰু মই সকলোবোৰ বস্তু আপোনালোকক দেখুৱাই আছোঁ। 24-25 নাট্যবৰ্ষ মই আবাহন থিয়েটাৰত নৃত্যশিল্পী হিচাপে আছোঁ। যাতে মোৰ ভিডিঅ'টো সকলোৱে চাই যোৱা আৰু মই যিমান পাৰোঁ থিয়েটাৰৰ ভিডিঅ'বিলাক আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। চাওক, এইখনেই হৈছে আমাৰ আবাহন থিয়েটাৰৰ কেম্প। ইপিনে আমাৰ প্ৰস্তুতি বা থাকে। যেতিয়া মানে আমাৰ থিয়েটাৰৰ ৰিহাৰ্চেল হয় তেতিয়া বা ইয়াত আহে আৰু ইয়াৰ পৰা আমাৰ ৰিহাৰ্চেল কৰে। বাৰ এইখন ঘৰ হয় আৰু ইয়াৰ পৰা আৰু বেলেগত এখন ঘৰ আছে, বাৰ এখনেই ঘৰ নহয়। আৰু ইপিনে আমাৰ পাকঘৰ আৰু চাওক কিমান পাৰোঁ ভাল ভাল বস্তু দেখুৱাব পাৰোঁ আমাৰ আবাহন থিয়েটাৰৰ কেম্পৰ। সকলোবোৰ বস্তু আপোনালোকে চাই যোৱা। এনেকৈ পাকঘৰত চাহ খাব যাই আছোঁ। এয়া আমাৰ দাদা এক্টিঙৰ হয়, বহুত ভাল এক্টিং কৰে। দাদা, মোৰ চেনেলটোৰ বিষয়ে কিবা অলপ কৈ দিয়ক। এই চেনেলটো নতুনকৈ খুলিছে বাৰু। এই মানুহে আবাহনত আহি চবেই মানে ইউটিউব কৰে কাৰণে এইবোৰ ইউটিউব কৰিব লাগিছেতো, গতিকে কৰিছে। গতিকে কণ্টেণ্টবোৰ কেনেকুৱা দিয়ে চাব, চাই মেলি চাব। এই কণ্টেণ্টবোৰ এইকাৰণে চাব যে ইয়াত চব আবাহন থিয়েটাৰৰ মানে হেৰিবিলাক পাব। সেইটো কাৰণে কৈছোঁ যে চাব, ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া সোনকালে নটিফিকেশ্যন। এতিয়া আছোঁ ষ্টেজৰ ওপৰত আৰু আমি ডান্সৰ ৰিহাৰ্চেল কৰিম। সকলোখিনি মানুহ আহি পোৱা নাই এতিয়ালৈকে আৰু আহি আছে আৰু আমিও আহিলোঁ লগতে। এতিয়া আমি ডান্সৰ ৰিহাৰ্চেল কৰিম। আমাৰ ডান্সৰ ৰিহাৰ্চেল খতম পাল। এতিয়া আমি ৰুমত যাম। ৰুমত যাই কিনে অকণমান ৰেষ্ট কৰি কিনে আৰু আমাৰ গধূলিৰ পৰা ৰিহাৰ্চেল আছে। কেনে গাইজ চাওকচোন, আমি এতিয়া ডান্সৰ ৰিহাৰ্চেল কৰি কিনে আমি ইয়াত মুখ ভৰি ধুব আহিছোঁ। আৰু এয়া চাওক, লীনা আৰু কৰবী ধুনীয়াকৈ মুখ ধুই আছে। মানে কি কাজিয়া নিচিনা হৈ আছে। মোৰো এটা ইউটিউব চেনেল আছে, কৰবী কলিতা ব্লগ। মোৰ চেনেলটো চাব এবাৰ আৰু প্ৰফাইলত হালধীয়া ফটো এটা দিয়া। ছাবস্ক্ৰাইব কৰিব দেই সকলোৱে। ধুনীয়া চেনেলটো, ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড কৰে। এয়া আৰু এইপিনে আমাৰ ৰুম। ৰুম আমাৰ কি ধুনীয়া পৰিৱেশ। তো গাইজ, এতিয়া আমি ৰুমলৈ আহিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ, বাই বাই।